হেল্ল' এভৰিৱান, এয়া ল'ৰাহঁতৰ কাৰণে আজি চিকেন বনাই দিলোঁ। সিহঁত দুইটাই মানে এনেকৈ বনাই দিলে ভাতকেইটা খাই দিয়ে। এয়া চিকেন মই 500 পিচমান লৈছোঁ, লগতে অকল নহৰুহে লৈছোঁ, পিঁয়াজ, বিলাহী আৰু আলু। এনেকৈ সিহঁতক কুকাৰত বনাই দিম। মই প্ৰায়ে সিহঁতক কুকাৰত বনাওঁ আৰু কেতিয়াবা মানে সিহঁতলৈ বুলি নহয়, এলাহতে একেবাৰে ডাঙৰলৈকো বনাই দিওঁ। সদায় আৰু ভাগকৈ বনাই মানে বেলেগ বেলেগকৈ বনাই থাকিবলৈ মন নাযায় দিয়কচোন। তাতে আকৌ মোক কুকাৰত চিকেন বা এনেকৈ কিবা বনোৱা দেখি কেইটামান মানুহে মোৰ আগৰ কিছুমান ভিডিঅ'ত মানে কমেণ্ট দিছে, কুকাৰতনো চিকেন বনাইনে? মানে কি জানেনে, যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেখেতসকলে বুজিব যে এনেকৈ ল'ৰা ছোৱালীক খোৱালে কিমান ভাল, মানে হেল্ডি হয়। মছলা সৰু ল'ৰা ছোৱালীক খোৱাটো ইমান ভাল নহয়। সৰু ল'ৰা ছোৱালীৰ কাৰণে সদায় কম মছলা ব্যৱহাৰ কৰিব লাগে, আৰু তাতে যদি ডাঙৰেও কেতিয়াবা খোৱা হয় এনেওতো ভালেই। মাছ মাংস হ'ল বুলিয়ে যে অকল মছলা ব্যৱহাৰ কৰিব লাগিব তেনে তাত কোনো কথা নাই। যদি বনাব জানে কম মছলাটো তাৰে ধুনীয়াকৈ সোৱাদ উঠাব পৰা যায়। আৰু সৰু ল'ৰা ছোৱালীৰ লগতে এনেকৈ বয়সীয়াল মানুহে খালেওতো বহুত ভাল, মানে পেটৰ কাৰণে। আৰু এয়া ধুনীয়াকৈ অকণমান সময় ফ্ৰাই কৰাৰ পাছতে ইয়াতে মই পানী দি পেলাই হুইচেলটো মাৰিবলৈ দি দিম। খাবলৈ কিন্তু বৰ ধুনীয়া হয়। আৰু ডাঙৰলৈকেও যেতিয়া একেলগে সৰহকৈ বনাওঁ তেতিয়া লাষ্টত কেইটামান কেঁচা জলকীয়া কাটি দিওঁ। টেষ্টিৰ লগতে হেল্ডিও হৈ যায়। আৰু হুইচেল মাৰালৈকে ব'লকচোন, বাৰীত কি লাগি আছে আপোনালোকক দেখাওঁ। এয়া চাওকচোন, কেঁচা জলকীয়া। এই জলকীয়াটো যদি কিবা পিটিকাত দি খাই নহয়, ইমানেই ধুনীয়া গোন্ধ, মানে কি ক'ব, খাই বৰ ভাল লাগে। লগতে আকৌ বেঙেনাটোও লাগি আছে দেই। আৰু এয়া হৈছে নেমু। এই নেমুজোপা ইমান যে লাগিছে নহয়, তললৈ বেছি লাগে, নেমুজোপা ওপৰৰ পৰা ইমান লগা নাই। আৰু এই নেমুৰ গোন্ধটো যে ইমান ধুনীয়া, মানে কি ক'ব, দালিত যদি চেপি দিয়ে তাতে অকণমান যদি নেমুৰ বাকলিটো মানে লেমন জেছটো দি দিয়ে, খাবলৈ বৰ ভাল লাগে। আৰু তিমানলৈকে আমাৰ চিকেনো হৈ গ'ল। ল'ৰা দুটাক এতিয়া ধুনীয়াকৈ খুৱাই দিম। আৰু আলু 2 পিচমান মন কৰিলে ভাগি দিবও পাৰে, আৰু খাই কিন্তু বৰ ভাল